সচৰাচৰ সাধাৰণতে অভাৰ থিংকিঙক বা অতিকৈ চিন্তা কৰাক, অতিকৈ ভবাক বৰকৈ সমস্যাজনিত বুলি গণ্য কৰি থকা হয় বহু লোকৰ দ্বাৰা। কিন্তু সেয়া অতি সাধাৰণীকৰণ হয়। চালি জাৰি চালে বুজি পোৱা যায় যে চিন্তা কৰা বা থিংকিং বা ভবা অৱয়ব হয়, ইন্ধন হয়, যাৰ প্ৰয়োগ উচিত সতৰ্কতাৰে যিমান সম্ভৱ বিবেকী হৈ কৰিলে গভীৰতাৰ দিশে, সমাধানৰ দিশে যোৱাত যথেষ্ট সহায়হে পোৱা যায়। বিবেকহীন হৈ, বিবেচনাহীন হৈ, সতৰ্ক নোহোৱাকৈ অতিকৈ ভাবি থাকিলে, অতিকৈ চিন্তা কৰি থাকিলেহে বৰকৈ সমস্যাজনিত হৈ থকা যায়। পাৰ্থক্য বুজিব লাগিব, তেতিয়াহে ঠিক হ'ব। অভাৰ থিংকিং বা অতিকৈ চিন্তা কৰা বা অতিকৈ ভবা বৰ সুন্দৰ হৈ পৰে যদি সতৰ্কতাৰ ভিত্তিত হয়। বৰকৈ চিন্তা কৰি, বৰকৈ ভাবি যদি বোধৰ দিশে গতি কৰা যায়, তেতিয়া গভীৰ সমস্যা বুজি পোৱা যায়। সেই অতিকৈ ভবা, অতিকৈ চিন্তা কৰাৰ জৰিয়তেই, অভাৰ থিংকিঙৰ জৰিয়তেই বুজো আহক, জানো আহক। অতিকৈ চিন্তা কৰি, অতিকৈ ভাবিও যে উচিত গভীৰতাৰ দিশে, উচিত সমাধানৰ দিশে গতি কৰিব পৰা যায়, গম পাওঁ আহক।